নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ দ্বাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: দিব্যী সূৰ্য সহস্ৰস্য ভৱেদ্যুগপদুত্থিতা यदि भाहा सदृशी सा स्याद्भासस्तस्य महात्मनः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সঞ্জয়। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদি আকাশত শত সহস্ৰ সূৰ্যৰ একেলগে উদয় হয়, তেতিয়া সেই সূৰ্যসমূহৰ যি উজ্জ্বলতা দেখা পোৱা যায়, সিহে বিশ্বৰূপত দেখা দিয়া সেই পৰম পুৰুষ পৰমেশ্বৰ গৰাকীৰ জ্যোতিৰ সমকক্ষ হ'ব পাৰিব বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে যি বিশ্বৰূপ দৰ্শন কৰিছিল সেয়া বৰ্তমানৰ অতীত। তথাপিও সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত সেই ধৃতৰাষ্ট্ৰৰ মনৰ চকুৰে দেখিব পৰাকৈ সেই অসাধাৰণ দৃশ্য বুলি বৰ্ণনা দাঙি ধৰিছিল, আৰু যাৰ মাজেৰে ইয়াকে উপস্থাপন কৰিছে যে কোনো এগৰাকী গুৰুৰ তুলনাত বা গুৰুৰ তত্ত্বাৱধানত যদি আমি সেই দিব্য চকু লাভ নকৰোঁ বা গুৰুগৰাকী যদি আমাক শিষ্যক সেই কথা স্পষ্টকৈ ব্যাখ্যা কৰায়, সেই দিব্য চক্ষুৰ যি দৰ্শন সেই দৰ্শন লাভ কৰাৰ দৰেই হয়, আৰু গুৰুৰ দ্বাৰাই সেই সমস্ত দৰ্শন লাভ কৰিবলৈ সমৰ্থ হয়। আৰু সেই দৃশ্যৰ ওচৰত সঞ্জয় বা ধৃতৰাষ্ট্ৰ নিজেই উপস্থিত নাছিল, কিন্তু ব্যাসৰ অনুগ্ৰহত সঞ্জয়ে ৰণক্ষেত্ৰত যি ঘটিছিল সেই সকলো দেখা পাইছিল। সেয়েহে যিমান দূৰ পাৰি বুজিব পৰাকৈ পৰিস্থিতিটোক মনেৰে কল্পনা কৰি ল'ব পৰা সহস্ৰ সূৰ্যৰ যি ছবি এখনৰ লগত তুলনা কৰি ইয়াকে দৰ্শন কৰাইছে ভাষ্যকাৰে। অৰ্থাৎ সঞ্জয়ৰ যি দিব্য চকু বা দিব্য সঞ্চালন, সেই দিব্য সঞ্চালন তেওঁ যুদ্ধক্ষেত্ৰত উপস্থিত নাছিল যদিও তেওঁ দিব্য চকুৰে ব্যাসৰ তুলনাত বা ব্যাসৰ তত্ত্বাৱধানত দৰ্শন লাভ কৰিছিল। আৰু দৰাচলতে আমি জানো যে সঞ্জয় এগৰাকী দূৰদৰ্শী ব্যক্তি, যিয়ে মহাৰাজা ধৃতৰাষ্ট্ৰক সমস্ত যুদ্ধক্ষেত্ৰৰ বৰ্ণনা, মহাভাৰতৰ যুদ্ধক্ষেত্ৰৰ বৰ্ণনা উপস্থাপন কৰিছিলে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।